এখন কিতাপ, তাত কিছুমান নেদেখা চৰিত্ৰ, কিছুমান কহুৱা বনৰ দৰে পাতল, এজাক বতাহত উৰি ফুৰে। আন কিছুমান বতাহটো বাদেই ধুমুহাও লৰচৰ কৰাব নোৱাৰে, একেবাৰে গজগজীয়া। তাৰ এটা এটা পৃষ্ঠাত লিখা নিৰৱচ্ছিন্ন লেখনিৰ ছন্দবোৰে চিকুণ চৰিত্ৰবোৰ উদঙাই দিছে। মাজে মাজে চিত্ৰহাৰী দৃশ্যবোৰে শ্যামল বৰ্ণৰ বক্তাৰ মনোভাৱ প্ৰকাশ কৰি তুলিছে। চিনাকি এই সুৰবোৰৰ মাজতে গগন ফলা সুৰবোৰে অবাবত ঠাই আৱৰি আছে। বিচলিত পাঠকৰ মনটোক অমূল্য অবিচ্ছিন্ন আখৰবোৰে ডক সাজ বহুৱাইছে। বাস্তৱতাৰ সাঁথৰলিপ্ত কাইটীয়া চিন্তাবোৰে বিশুদ্ধ আত্মসিদ্ধিক আঘাত হানিছে। কিতাপখনত লিখিত উদন্ত লেখনিবোৰে আধুনিক যুগৰ ঋষিৰো তপভংগ কৰে। একানপতি আধ্যাত্মিকতাৰ ঢৌবোৰত দানৱৰূপী চিন্তাবোৰে ঠন ধৰি উঠিছে। চিনাকি চিনাকি লাগি থকা স্বৰলিপিবোৰ এটা এটা আখৰৰ কৃষ্ণ গহ্বৰত ধ্বংস হৈ চিনাক্তকৰণত বাধা দিছে। চিন্তিত সমাজৰ ধূলিময় চিন্তাৰ কিতাপখনত প্ৰতিজন লেখকক আঘাত দিছে। আধুনিক যুগৰ ধৃতৰাষ্ট্ৰবোৰ চকুমুদি বহি আছে, যাক ধুমুহাও লৰচৰ কৰাব নোৱাৰে। প্ৰতিটো পৃষ্ঠাত জড়িত পাঠকবোৰে বিচৰা অসংখ্য শব্দৰ নিজস্বতাৰ নিজৰাবোৰ ভয়ানক শব্দ কৰি নামি আহিছে। বেটুপাত শুৱনি চকুযোৰা কিতাপখনিৰ অন্তাদেশত লিখা দানৱৰূপী চিন্তাবোৰে সকলোকে বেদনাহে দিলে। লেখক সৰ্জিত এইবোৰ চৰিত্ৰই আনন্দক যে ধ্বংস কৰিলে, সেয়া কল্পনাৰো অতীত। পৃষ্ঠভৰ্তি কেঁচা চিয়াঁহীৰ চিন্তাবোৰে অৰ্থহীন পাঠকক মুগ্ধ কৰিছে। সমতল পৃষ্ঠত একে ঠাইতে লৰি থকা কোনো পক্ষীৰ এটা অকলশৰীয়া পাখি হয়, কেতিয়াবা ইফালে যদি কেতিয়াবা আনফালে। গধুৰ অন্তৰৰ বৰ্ণিত নগ্ন মনবোৰক জীয়াই ৰখাৰ কিতাপবোৰৰ একমুখী সপোনবোৰ এনেকুৱা পাঠকক লৈ পূৰ্ণ হয়, যি পৰিৱৰ্তিত হয় কিতাপবোৰত নাচি থকা কলা দৈত্যকাৰ পানীবোৰ হয়।